যিখন মূল ৰভা আছে মূল ৰভাখন দেখুৱাবলৈ চেষ্টা কৰিম যিহেতুকে ইয়াত লক্ষ লক্ষ ভক্তৰ সমাগম ঘটিব কাইলৈৰ পৰা আৰু প্ৰতিটো দিনতে যেন ইয়াতে খুব সুন্দৰ এটা পৰিৱেশ দেখা যাব আৰু সেইফালে আপোনালোকে দেখিছে যে মৃন্ময় মূৰ্তি নলবাৰী ৰাস বুলি ক'লে মৃন্ময় মূৰ্তিৰ এটা আকৰ্ষণ আছে আৰু ইয়াত কৰ্মকৰ্তাসকলে পতাকাসমূহ এই ধৰণে সাজু কৰি ৰাখিছে আৰু এটা খুব আটক ধুনীয়া পৰিৱেশে যেন ইয়াত বিৰাজ কৰিছে আমি কৰ্মকৰ্তাসকলৰ ওচৰলৈ যাম এতিয়া তেওঁলোকে কামত ব্যস্ত হৈ আছে প্ৰত্যেকে তথাপিতো আমি অকণমান সময় উলিয়াই তেওঁলোকৰ পৰা এই মুহূৰ্তত জানিব বিচাৰিম প্ৰস্তুতি কেনেকুৱা ধৰণে চলিছে দাদা প্ৰস্তুতি সুন্দৰ মানে প্ৰায় শেষ পৰ্যায়ত কি ক'ব বিচাৰিব অসমবাসী ৰাইজ আমি বিচাৰিম যে এই যে আগত 13 দিনীয়া ৰাস মহোৎসৱ আৰু এদিন সামৰণি অনুষ্ঠান বিশেষ কৰি গোটেইকেইদিনত আটাইৰে সম্পূৰ্ণ আন্তৰিকতাপূৰ্ণ সহায় সহযোগিতা দিয়া পৰামৰ্শ আৰু প্ৰত্যেকে নিজৰ অনুষ্ঠান বুলি আহক আনন্দ কৰক আধ্যাত্মিকতাৰ ভাৱত বুৰ যাওক আৰু বিভিন্ন যি সাংস্কৃতিক অনুষ্ঠান আধ্যাত্মিকতাৰ অনুষ্ঠান আছে উপভোগ কৰক কাইলৈৰ পৰা আৰম্ভ হ'ব হৰি মন্দিৰৰ ৰাস মহোৎসৱতে এইবাৰ কেনেধৰণে ৰাস মহোৎসৱ উদযাপন হ'ব বা ৰাস মহোৎসৱৰ প্ৰস্তুতি কেনেধৰণে চলিছে সেই সবিশেষ আমি দেখুৱাবলৈ চেষ্টা কৰিম আমি ইয়াৰ ভিতৰ ভাগত প্ৰৱেশ কৰিছোঁ আৰু এইফালে যি দেখিছোঁ আপোনালোকে সোমাই এইফালে দেখিব খুব সুন্দৰকৈ ইয়াতে যি ভগৱান বিষ্ণুৰ দশাৱতাৰ ইয়াত দশাৱতাৰক খুব সুন্দৰভাৱে ইয়াত দেখুওৱা হৈছে ভগৱান বিষ্ণুৰ যিবিলাক দশাৱতাৰ সেই দশাৱতাৰৰ প্ৰতিটো অৱতাৰে সুন্দৰভাৱে উপস্থাপন কৰা হৈছে আৰু তাৰ পৰা আপোনালোকে আহি এইফালে দেখা পাব যে ইয়াতে এখন খুব সুন্দৰভাৱে প্ৰাকৃতিক যি মনোৰম প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এক মনোৰম দৃশ্য আপোনালোকে ইয়াতে দেখিবলৈ পাব আৰু ইয়াত যে আচলতে শ্ৰীকৃষ্ণৰ যি ৰাসলীলা সেই ৰাসলীলাৰ এটা সুন্দৰ প্ৰতিচ্ছবি ইয়াতে প্ৰতিষ্ঠিত কৰিবলৈ বিচৰা হৈছে আৰু যিহেতুকে কাইলৈ 9 বজাৰ লগে লগে পবিত্ৰ হৰি মন্দিৰত অনুষ্ঠিত হ'ব লগা ৰাস মহোৎসৱৰ ধৰ্মধ্বজা উত্তোলন হ'ব আৰু সমগ্ৰ ভাৰতবৰ্ষৰ পৰা ইয়াত লোকাৰণ্য হৈ পৰিব ভক্তপ্ৰাণ ৰাইজ আহিব আৰু বিষ্ণু মন্দিৰৰ তলৰ ভাগত আছো আৰু এইফালে মই দেখুৱাব বিচাৰিছো সকলো ব্যক্তিসকল ইয়াতে আচলতে ইয়াৰ কৰ্মকৰ্তাসকলে নিজৰ নিজৰ কামত ব্যস্ত হৈ আছে আৰু এই যিবিলাক বিভাগীয় কাৰ্যালয় তেওঁলোকে ৰভা বিভাগৰ কাৰ্যালয় সাংস্কৃতিক বিভাগৰ কাৰ্যালয় এইফালে সংবাদসেৱী উপসমিতি সকলো উপসমিতিৰে এইদৰে কাৰ্যালয়সমূহ ব্যৱস্থা কৰা হৈছে আৰু তেওঁলোক কৰ্মকৰ্তাসকল সকলো কৰ্মকৰ্তা ইয়াত বৰ্তমানে উপস্থিত থকা দেখা নাই যদিও তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম তেওঁলোকেনো আচলতে কি কয় তেওঁলোকৰ প্ৰস্তুতি আচলতে কেনেকুৱা ধৰণে চলিছে এতিয়া চাৰিওফালে প্ৰস্তুতি ব্যাপক প্ৰস্তুতি যেন তুংগত উঠিছে আৰু প্ৰতিটো বিভাগৰ যিসকল কৰ্মকৰ্তা তেওঁলোকে নিজৰ নিজৰ কৰ্মত ব্যস্ত হৈ আছে আৰু এই যিহেতুকে উত্তৰ পূৰ্বাঞ্চলৰ এখন বৃহত্তৰ যি তীৰ্থস্থান বুলি ক'ব লাগিব পবিত্ৰ হৰি মন্দিৰ আৰু এই হৰি মন্দিৰৰ যি অধিবাস ইতিমধ্যে কিছু মুহূৰ্ত আগতে আৰম্ভ হৈ গ'ল পূজা বিভাগৰ কৰ্মকৰ্তাসকল বিষয়ববীয়াসকল আমাৰ মাজত আছে আমি তেওঁলোকৰ পৰা পোনে পোনে জানিব বিচাৰিম আচলতে কি ধৰণে আজি এই প্ৰথম কাৰ্যসূচীখিনি অধিবাসৰ কাৰ্যসূচীখিনি অনুষ্ঠিত কৰা হৈছে আমি পূজা বিভাগৰ সাধাৰণ সম্পাদক দিগন্ত ডাঙৰীয়ালৈ আহিছোঁ দাদালৈ আহিছোঁ আহক নমস্কাৰ আমি আজি আমাৰ এই 51 সংখ্যক ৰাস মহোৎসৱৰ আজি আমাৰ অধিবাস অহাকালি আমাৰ পূজা আৰম্ভ অহাকালি আমাৰ ৰাতিপুৱা পতাকা উত্তোলন কৰি আমাৰ শুভাৰম্ভ হ'ব এই ৰাস মহোৎসৱৰ আৰু গধূলি আমাৰ অৰুণ গভিল আৰু দীপিকা চিখলিয়া ডাঙৰীয়ানীয়ে শোভাযাত্ৰা কৰি আনি এখেতসকলে আমাৰ সীতা কাটিব ৰাস মহোৎসৱ ক'ব লগা এনেকৈ নাই আমাৰ যিটো পৰম্পৰা হৰি মন্দিৰৰ ৰাস মহোৎসৱৰ এইটোতো গোটেই 10 খ্ৰীষ্টত সকলোৰে বিদিত আমি আশা কৰিছোঁ যে এই ভগৱান কৃষ্ণই আমাৰ ইয়াতে আহি প্ৰত্যেকে যাতে সুমতি দিয়ে আৰু সুখে শান্তিৰে যাতে আমাৰ দেশখন আগবাঢ়ি যায় এইখিনি নিশ্চয়কৈ আপুনি অকণমান অনুভৱ ব্যক্ত কৰক এই মুহূৰ্তত নাই অনুভৱটো ক'লে আমাৰ দাদাই ক'লে কথাখিনি একেই আৰু যি ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ তুংগত উঠিছে আৰু কাইলৈৰ পৰা ইয়াতে আচলতে ইয়াত যিখন ৰাস সমিতি ক'ব লাগিব ইয়াত 40খনতকৈ অধিক উপসমিতি জড়িত আছে আৰু প্ৰতিখন উপসমিতিতে শতাধিক ইয়াত সদস্য বা কৰ্মকৰ্তা জড়িত আছে আমি সামগ্ৰিক পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিম আৰু যিমানখিনি পাৰোঁ আজিৰ যি প্ৰস্তুতি এই প্ৰস্তুতিৰ সন্দৰ্ভত আমি বিভিন্ন ইয়াৰ স্থানসমূহলৈ যাম আৰু কি ধৰণে সকলো বিভাগে আজি সাজু হৈছে কাইলৈৰ বাবে যিহেতুকে কাইলৈ ৰাতিপুৱা 9 বজাৰ লগে লগে শুভাৰম্ভণি কৰা হ'ব ধৰ্মধ্বজা উত্তোলন কৰা হ'ব পবিত্ৰ হৰি মন্দিৰৰ ৰাসৰ আৰু সদাশয় ৰাইজকে আচলতে কিনো ক'ব বিচাৰে প্ৰতিটো বিভাগৰ মুৰব্বী বা কৰ্মকৰ্তাসকলে আমি তেওঁলোকৰ ওচৰলৈ যাই কথা পাতি
13 দিনীয়া ৰাস মহোৎসৱ আৰু এদিন সামৰণি অনুষ্ঠান বিশেষ কৰি গোটেইকেইদিনত আটাইৰে সম্পূৰ্ণ আন্তৰিকতাপূৰ্ণ সহায় সহযোগিতা দিয়া পৰামৰ্শ আৰু প্ৰত্যেকে নিজৰ অনুষ্ঠান বুলি আহক আনন্দ কৰক আধ্যাত্মিকতাৰ ভাৱত বুৰ যাওক আৰু বিভিন্ন যি সাংস্কৃতিক অনুষ্ঠান আধ্যাত্মিকতাৰ অনুষ্ঠান আছে উপভোগ কৰক হেমাংগু আছে এওঁ সহকাৰী সম্পাদক নাই হেমাংগদা ক'ব লাগিব হেমাংগদা যিহেতুকে আমাৰ নলবাৰী জিলাৰ ভিতৰতে এগৰাকী অন্যতম সাংস্কৃতিক কৰ্মী হেমাংগদা আপোনাৰ সেইকাৰণে কৈছো যে আমাৰ হেমাংগ দত্তৰ মই দুই যেতিয়া আলোচনা কৰিলো এইবাৰ পতাকা উত্তোলনত যি আমি সমবেত বৰগীত বৃন্দ বৰগীত আমি পৰিৱেশন কৰিম সমিতিখনৰ সদস্যা সম্পাদক সহকাৰী সম্পাদক সকলোৱে লগ লাগি আমি তেনেকে পৰিৱেশন কৰাৰ এটা নতুন চিন্তা কৰিছো য'ত একাধিক বাদ্যযন্ত্ৰী বহুখিনি আমাৰ গীতৰ শিল্পী সংগীত শিল্পী চব লগ লাগি এটা নতুন চিন্তা কৰিছো কালি ইয়াৰে ৰং ৰূপটো অলপ দেখিবলৈ পাব নেদেখাজনে শক্তি ঠিকে ৰাখে ভালেই হ'ব আৰু হেমাংগটো গমেই পায় লক্ষ্মণ অদ্ৰি কেতিয়া ভাগৰ নধৰে নাই হেমাংগদাৰ পৰা আমি কিবা এটা জানিব বিচাৰিম এই মুহূৰ্তত আপোনাৰ অনুভৱ বুলি কওঁ নিশ্চয় 91 সংখ্যক ৰাস মহোৎসৱ অহাকালিৰ পৰা আৰম্ভ হ'ব গতিকে সমূহ ভাৰতবাসী সমূহ অসমবাসী ৰাইজক আমি আমন্ত্ৰণ জনাইছো এই আমাৰ যি 28 নৱেম্বৰৰ ৰাস মহোৎসৱ চলিব গতিকে প্ৰতিটো কাৰ্যসূচীতে ৰাইজৰ সহায় সহযোগিতা বিচাৰিছো আৰু ৰাতিপুৱা আমাৰ পতাকা উত্তোলন যেতিয়া হ'ব তেতিয়া বৰগীত ইতিমধ্যে আমাৰ সাংস্কৃতিক সম্পাদক শ্ৰদ্ধা অনুপম ডেকা ডাঙৰীয়া ক'লে গতিকে সমূহ কাৰ্যসূচীতে সকলোৰে সহযোগ বিচাৰিছো আৰু আটাইকে শুভেচ্ছা জনাইছো ৰাস মহোৎসৱৰ ধন্যবাদ আপোনাক এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছো আৰু আমি সামগ্ৰিক পৰিৱেশ দেখুৱাই থাকিবলৈ চেষ্টা কৰিম এইফালে আমি যিখন মূল ৰভা আছে মূল ৰভাখন দেখুৱাবলৈ চেষ্টা কৰিম যিহেতুকে ইয়াত লক্ষ লক্ষ ভক্তৰ সমাগম ঘটিব কাইলৈৰ পৰা আৰু প্ৰতিটো দিনতে যেন ইয়াত এক খুব সুন্দৰ এটা পৰিৱেশ দেখা যাব আৰু সেইফালে আপোনালোকে দেখিছে যে মৃন্ময় মূৰ্তি নলবাৰী ৰাস বুলি ক'লে মৃন্ময় মূৰ্তিৰ এটা আকৰ্ষণ আছে আৰু দূৰ দূৰণিৰ পৰা আহে ভক্তসকল তেওঁলোকে নলবাৰীৰ ৰাস চাবলৈ আহে আমি গুৱাহাটীৰ পৰা আহিছো হয় হয় গুৱাহাটী চানমাৰী নিজৰা পাৰৰ পৰা হয় ৰাস চাম বুলি আহিছিলো ৰাস মানে অৰুণ গোভিল আৰু দীপিকা মানে চাব আহিব বিচাৰিছো ৰাম সীতাক চাব আহিব ৰাম সীতাক চাবলৈ আহিছো আহিম বুলি ভাবিছো হয় 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 ভাবিছো আচলতে আমি যি ধৰণে আমি ইতিমধ্যে দৰ্শকসকলক আমি জনাই আছিলো যে এইবেলি যি ৰাস মহোৎসৱ এই ৰাস মহোৎসৱৰ বিশেষ আকৰ্ষণ হিচাপে যি ৰামায়ণৰ ৰামকীতাক ইয়াত আমন্ত্ৰণ জনোৱা হৈছিল আৰু আমিও আশা ৰাখিছিলো যে ভক্তসকল নিশ্চয়কৈ এইটো আশা লৈয়ে হয়তো ইয়াত ভক্তসকল আহিব আৰু সেয়াই যেন আপোনালোক উদাহৰণ হৈ পৰিল কি ক'ব মই বৰ্ণিয়াৰ পৰা আহিছো হয় ৰাস চাবৰ কাৰণে আহিলে কি হ'ব এতিয়াতো আৰম্ভণি হোৱাই নাই কালি ৰাম সীতা আহিব চাব লাগিব নিশ্চয় নিশ্চয় এইটোৰ কাৰণে আমি আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো আৰু আন এগৰাকী কৰ্মকৰ্তা আছে তেখেতৰ মুখখন আপোনালোকৰ চিনাকি হ'ব দাদা কওক এই ৰাসৰ প্ৰস্তুতি সন্দৰ্ভত ৰাসৰ প্ৰস্তুতি বুলি ৰাসৰ প্ৰস্তুতি তুংগত এইবাৰ আমাৰ সভাপতি প্ৰচেষ্টাত আৰু ৰাস কমিটিৰ বিষয় বিভাগৰ প্ৰচেষ্টাত জাকত জিলিকা কৰি ওলাইছে ৰাজ মই শান্তিৰক্ষা বিভাগৰ সম্পাদকৰ দায়িত্বত আছোঁ মোৰো দায়িত্ব হিচাপে মই মোৰ যিখিনি কৰণীয় আচলতে শান্তি শৃংখলা বজাই ৰখা আৰু হৰি ভকতসকলক সুচাৰুৰূপে আৰু সুন্দৰভাৱে কেনেকৈ ৰাস উপভোগ কৰাব পাৰিম শান্তি শৃংখলা বজাই ৰাখি এই চেষ্টাটো আমি শান্তিৰক্ষা আপোনাৰ বিভাগৰ বিভাগটোত কিমান কৰ্মকৰ্তা জড়িত আমি আছে? 100 আছে আগত বহুতে আছিল এইবাৰ আমি 100 কৰ্মকৰ্তাৰে আমি এই ৰাসক সেৱা আগবঢ়াম বুলি ভাবিছোঁ গতিকে সকলোৰে আশীৰ্বাদ হিৰত লৈ আৰু আপোনালোকৰ সহযোগ অসমবাসীৰ সহযোগ নলবাৰী ৰাইজৰ সহযোগ বিচাৰি আমি শান্তিৰক্ষা বিভাগ চলাম বুলি ভাবিছোঁ নিশ্চয়কৈ ইয়াতে এইবেলি 10খনকৈ ভ্ৰাম্যমাণ থিয়েটাৰ আমন্ত্ৰণ জনোৱা হৈছে যিহেতুকে প্ৰতি বছৰে ভ্ৰাম্যমাণৰ এটা ইয়াত প্ৰতিযোগিতা চলে গতিকে ভ্ৰাম্যমাণ নাটক সন্দৰ্ভত কিবা ক'ব বিচাৰিব ভ্ৰাম্যমাণ 10খন 12খনো হৈছে 13খনলৈ হৈছে আমাৰ কাৰণে নলবাৰীৰ কাৰণে গৌৰৱ নলবাৰী ৰাজ মানে ভ্ৰাম্যমাণ এই 10খন থিয়েটাৰৰ এইবাৰ টিকট ডিজিটেল পদ্ধতিতে টিকটবিলাক অলৰেডি এসপ্তাহ 10 দিন আগৰ পৰা টিকট কটা আৰম্ভ হৈ গৈছে গতিকে ৰাজৰ উল্লেখনীয় হেৰিটো থিয়েটাৰে আৰু ঠিক আছে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছো সময়খিনি দিয়াৰ বাবে আচলতে ব্যস্ত মানুহ তথাপিতো আমাক এইখিনি সময় দিছে ৰাস মহোৎসৱৰ গুৰু দায়িত্ব থকা সাধাৰণ সম্পাদক সন্মানীয় ছাৰক পাইছো অনুস্বতী ছাৰক আৰু
আচলতে ধন্য হৈছো, এনেকে তেখেতক পোৱা নাযায়, ব্যস্ত মানুহ। ছাৰ কি ক'ব এই ৰাসৰ প্ৰস্তুতি সন্দৰ্ভত আৰু ৰাসৰ পৰিকল্পনা সন্দৰ্ভত? পৰিকল্পনা মানে শূন্য অসমৰ কেবিনেট মন্ত্ৰী সন্মানীয় জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত তেখেতৰ সভাপতিত্বত আপোনালোকে দেখা পাইছে বাৰে বৰণীয়া অনুষ্ঠান 91 সংখ্যক ৰাস মহোৎসৱ 91 সংখ্যক ৰাস মহোৎসৱ উৎফুল্লিত হৈছে নলবাৰী ৰাইজ। আমাৰ ইয়াত 61টা আপোনাৰ 61টা আপোনাৰ স্থলেৰে আৰু বৈদ্যুতিক 10টা স্থলেৰে আমাৰ হৰিহজ্যতে মৃন্ময় মূৰ্তি আমাৰ পৰিবহন কৰিব। তাৰ লগতে জীৱন্ত ৰাস 19 আৰু 20 তাৰিখে জীৱন্ত ৰাস হ'ব। তাৰ লগতে আমাৰ ৰামায়ণৰ যোনজন ৰামভিতা দীপিকা আৰু এই অৰুণ গোবিল তেখেতসকলে আহিব। অহাকালি 5 বজাত তেখেতসকলে গৰ্ডন স্কুল খেলপথাৰৰ পৰা তেখেতসকলে ৰাম আৰু সীতাৰ ড্ৰেছেৰে 15জনীয়া গ্ৰুপে তেখেতসকলে সুসজ্জিত কৰি আমি এণ্টি ৰোডৰে আনি ইয়াত তেখেতসকলে আমাৰ ইয়াত এই ৰাস উদযাপন শুভ আৰম্ভ কৰিব। কথাটো হ'ল কি যে আমি নলবাৰীবাসী ৰাইজ এনেকুৱা উৎফুল্লিত হৈছে যে এনেকুৱা পৰিৱেশ আমি আগন্তুক বৰ্ষত পোৱা নাছিলো, কিন্তু এইবাৰ যেনেকুৱা এটা পৰিৱেশ পাইছিলো। আকৌ যি ভ্ৰাম্যমান যি থিয়েটাৰ, এই থিয়েটাৰৰো এইবাৰ অনলাইন চিষ্টেম কৰা হৈছে। এইটো তাৰমানে এইটো এটা নতুনত্ব নতুনত্ব মানে নলবাৰীৰ পৰা নতুনত্ব অসমত বিয়পি পৰাইছে। অনলাইন চিষ্টেম বহুত মানুহে আমাক ফোন কৰিছে, বহুত মানুহে আমাৰ সন্মানীয় বিধায়কক ফোন কৰি কৈছে ইমান সুন্দৰ এটা পদক্ষেপ গ্ৰহণ কৰিছে যে এইটোৰ কাৰণে ভ্ৰাম্যমান থিয়েটাৰ বহুত ওপৰলৈ যাবলৈ সক্ষম হ'ব। নিশ্চয়কৈ ইতিমধ্যে ছাৰেও জনাইছে যে ভ্ৰাম্যমানৰ বাবে এইটো এটা নতুনত্ব, আৰু এই নতুনত্বৰ যি বীজ, এই বীজটো পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰত অংকুৰিত হয়, অসমৰ বিভিন্ন প্ৰান্তলৈ ই প্ৰসাৰিত হওক। আৰু ছাৰ শেষত মানে সদাশয় ৰাইজলৈ আপুনি কি আহ্বান জনাব বিচাৰিব? উত্তৰ পূৰ্বাঞ্চলৰ প্ৰত্যেকজন ব্যক্তিকে আমি আমন্ত্ৰণ জনাইছো নলবাৰীতে আহক, নলবাৰীয়ালৈ আহি নলবাৰী 91 সংখ্যক ৰাস মহোৎসৱ উপভোগ কৰক আৰু উপভোগ কৰি তেখেতসকলে আমাক এটা মেছেজ দিয়ক। আমি ধন্যবাদ জনাইছো ছাৰ আপোনাক। আচলতে অত্যন্ত সৰল মনৰ মানুহ আৰু বিশাল ব্যক্তিত্বৰ মানুহ চৌধুৰী ছাৰ, আৰু তেখেতক এই মুহূৰ্তত আমি কৃতজ্ঞতা জ্ঞাপন কৰিছো এইখিনি সময় দিয়াৰ বাবে। আপোনালোকে চাই থাকিব মোৰ ইউটিউব চেনেল পোহৰ অসম, লগতে ফেচবুক পেজ। আমি হৰি মন্দিৰ ৰাসৰ সমগ্ৰ পৰিৱেশ, প্ৰতিদিনৰ পৰিৱেশ আমি দেখুৱাই থাকিবলৈ চেষ্টা কৰিম। ধন্যবাদ, নমস্কাৰ। আমি যিখিনি পাৰোঁ আমাৰ দৰ্শকসকলক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এইবাৰৰ কাইলৈৰ পৰা, অৰ্থাৎ কাইলৈৰ পৰা আৰম্ভ হ'বলগীয়া পবিত্ৰ শ্ৰী শ্ৰী হৰি মন্দিৰ বাকৰি ৰাস মহোৎসৱৰ সমগ্ৰ প্ৰস্তুতি। আৰু দেখিছে এইফালে গোপী খবৰ পুনৰ মিলন, এই ধৰণে ইয়াত মৃন্ময় মূৰ্তিসমূহ সজোৱা হৈছে, সজাই ৰখা হৈছে। আৰু ভক্তপ্ৰাণ ৰাইজে এই যি মৃন্ময় মূৰ্তিৰ এই আকৰ্ষণ, নলবাৰীৰ ৰাস বুলি ক'লে এই মৃন্ময় মূৰ্তিৰ আকৰ্ষণৰ এটা বিশেষ আকৰ্ষণ আছে। আৰু সেইবাবে চাগে নলবাৰীৰ যি ৰাস, এই ৰাস অসম বা ভাৰতত ইতিমধ্যে প্ৰচাৰ আৰু প্ৰসাৰ হৈ আহিছে। আমি যিমানখিনি পাৰোঁ আপোনালোকক এইবাৰৰ ৰাস সন্দৰ্ভত তথ্য দিবলৈ চেষ্টা কৰিলোঁ। কাইলৈ যিহেতুকে ৰাতিপুৱা 9 বজাত আৰম্ভ হ'ব, শুভাৰম্ভণি কৰা হ'ব পতাকা উত্তোলনৰ বিশেষ কাৰ্যসূচীৰে। গতিকে আমি সকলো ৰাইজকে নলবাৰী ৰাস মহোৎসৱলৈ আহি এই ৰাস উপভোগ কৰিবলৈ সদাশয় ৰাইজকে আমি আমাৰ ফালৰ পৰাও আহ্বান ৰাখিছোঁ। আৰু সেই আহ্বান ৰাখি এই ভিডিঅ'ৰ সামৰণি মাৰিছোঁ। ধন্যবাদ, নমস্কাৰ।